নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই গীতাশ্ৰী। ২.৫ বছৰৰ আগে গুৱাহাটীবাসীৰ দূৰ নহয় খোৱাপানীৰ সমস্যা অৰ্থাৎ আৰু ২.৫ বছৰ গুৱাহাটীবাসীয়ে খোৱাপানীৰ সমস্যাৰ সৈতে যুঁজ দি যাব লাগিব। খোৱাপানীৰ সমস্যা সমাধানৰ বাবে অপেক্ষা কৰিব লাগিব আৰু ২.৫টা বছৰ মাৰ্চৰ পৰা বিশেষ স্থানৰ লোকে লাভ কৰিব অৱশ্যে খোৱাপানী। মহানগৰীৰ বিকল ৱাটাৰ এটিএমৰ ব্যক্তিগতকৰণ কৰা হ'ব আৰু ব্যক্তিগত খণ্ডই নিয়ন্ত্ৰণ কৰিব ৱাটাৰ এটিএমসমূহ। মহানগৰীৰ ১০২টা স্থানত হ'ব অত্যাধুনিক ট্ৰাফিক সিগনেলত যদি ভংগ কৰে তেতিয়া কৰিলে হ'ব ই চালান। আৰু এই মন্তব্য কৰিছে গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংহালে। পুনৰ এবাৰ জনাইছো বিশেষকৈ গুৱাহাটীৰ খোৱাপানী সমস্যা সন্দৰ্ভত বহুজনে উত্থাপন কৰিছিল। গুৱাহাটীবাসীৰ মাজৰ পৰা এগৰাকী অধিবক্তাই মুখ্যমন্ত্ৰীলৈ পত্ৰ এখন লিখিছিল। গুৱাহাটীবাসীৰ পানীৰ সমস্যা কেতিয়াকৈ দূৰ হ'ব, দূৰকৰণ কৰিব লাগে। আৰু সেই সন্দৰ্ভত ২.৫ বছৰ আগে গুৱাহাটীবাসীৰ এই সমস্যা সমাধান নহয় বা দূৰ নহয় বুলি জনালে মন্ত্ৰী অশোক সিংহালে। খোৱাপানী সমস্যা সমাধানৰ বাবে অপেক্ষা কৰিব লাগিব ২.৫ বছৰ। মাৰ্চৰ পৰা বিশেষ স্থানৰ লোকে পাব খোৱাপানী। মহানগৰীৰ যি বিকল ৱাটাৰ এটিএম আছে সেই ৱাটাৰ এটিএমৰ ব্যক্তিগতকৰণ কৰা হ'ব আৰু ব্যক্তিগত খণ্ডই নিয়ন্ত্ৰণ কৰিব ৱাটাৰ এটিএমৰ গোটেই ব্যৱস্থা। মহানগৰীৰ ১০২টা স্থানত হ'ব অত্যাধুনিক ট্ৰাফিক সিগনেল আৰু যদি ট্ৰাফিক সিগনেল ভংগ কৰে তেনেহ'লে হ'ব ই চালান। খোৱাপানীৰ ওপৰত নৱেম্বৰৰ শেষ ভাগত বা ডিচেম্বৰৰ প্ৰথম সপ্তাহত মই এটা বিশেষ সংবাদমেল পাতি গোটেই প্ৰকল্পটোৰ ওপৰত আৰু কোনটো অঞ্চলত কেতিয়া পানী দিম মই সবিশেষ জনাম। খোৱাপানীৰ প্ৰকল্প অহা ২.৫ বছৰৰ ভিতৰত গোটেই সম্পূৰ্ণ হ'ব আৰু মাৰ্চ মাহৰ পিছত পাৰ্চিয়েলি আমি পানী দিয়া আৰম্ভ কৰিম। ৱাটাৰ এটিএম NGOক এটাক দিয়াৰ কাৰণে ইতিমধ্যে আদেশ দিয়া হৈছে। NGO এইটো চলাব আৰু চৰকাৰকো কিছু পইচা দিব। স্যাৰ ট্ৰেফিক লাইটৰ কথা যদি কওঁ, ট্ৰেফিক আৰক্ষীৰ সংবাদমেলত তেওঁলোকে কৈছিলে এইটো GMD আণ্ডাৰত পৰে। গুৱাহাটীৰ আপোনাৰ জালুকবাৰী টু খানাপাৰা ট্ৰেফিক লাইটৰ টোটেল ডিফল্ট আজি ৩-৪ বছৰৰ পৰা এই বিকল্পটো দেখা গৈছে। এই ক্ষেত্ৰত অত্যাধুনিক কৰিবলৈ গ'লে স্মাৰ্ট চিটিত ট্ৰেফিক লাইটৰ লাইট নজ্বলে, খুব এটা অশোভনীয় এটা দৃশ্য। এই বিষয়টোক কেনেকুৱা গুৰুত্ব সহকাৰে ল'ব? ইণ্টিগ্ৰেটেড ট্ৰাফিক মেনেজমেণ্ট ছিষ্টেম ITMS ইতিমধ্যে টেণ্ডাৰ হোৱাৰ প্ৰক্ৰিয়াত আগবাঢ়িছে। আগন্তুক দিনবোৰত টেণ্ডাৰ হ'ব আৰু টেণ্ডাৰ হোৱাৰ পিছত গুৱাহাটীত প্ৰায় ১০২টা স্থানত ট্ৰেফিক লাইট লগোৱা হ'ব। অট'মেটিক ট্ৰেফিক লাইট থাকিব আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চো থাকিব। কোনোবাই যদি লাইট ৰঙা লাইট ক্ৰছ কৰে SMS-ৰ যোগেদি চালান পঠোৱা হ'ব, পেনাল্টি লোৱা হ'ব। ভাল এটা চিষ্টেম আনাৰ কাৰণে গোটেই ব্যৱস্থাটো লোৱা হৈছে। আগন্তুক ১৫-২০ দিনৰ ভিতৰত টেণ্ডাৰ হ'ব। আন এক খবৰ, জুৱাৰীৰ পৰা উৎকোচ ল'লে আৰক্ষীয়ে। ভাইৰেল হৈ পৰিছে দক্ষিণ শালমৰা মানকাছৰ জিলাৰ হুকচৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ বিতৰ্কিত এটা ভিডিঅ'। দীপাৱলীৰ গইনা লৈ জিলাখনৰ বিভিন্ন স্থানত চলিছে জুৱাৰ মুকলি বেহা, কিন্তু ইবাদৰ পিছতো নীৰৱ হৈ আছিল আৰক্ষী বিষয়াজন। ঘটনাৰ সময়ত সাংবাদিককো আনকি ভাবুকি প্ৰদানৰ অভিযোগ OC-জনৰ বিৰুদ্ধে উত্থাপন হৈছে। এখন ২০ পাইছেন না? ওনার হিসাবত ৪৩,০০০ হওয়া লাগে, এখন ৫০,০০০ আছে। স্যার আমি তো গণি নেই স্যার, করলাম না গুনে কইছেন নাকি? না গুনে কইছেন নাকি? নমুনা কই আছে? একদম কম নমুনা নকৰিবি। তহঁতৰ কাৰণে পুলিচৰ অশান্তি হৈ গৈছে আৰু চাৰিওফালে জ্বালা। লিডাৰৰ ফোন এটাৰ পিছত এটা। তহঁত হৈছে লিডাৰ জুৱাৰী। আৰু এই ধৰণৰ কথোপকথন ভাইৰেল হৈ পৰাৰ পিছতে ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পৰৱৰ্তী খবৰ, মাজুলীত উপস্থিত হৈ আছে বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বৈঠকত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কেইবাটাও উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ। মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়, উপায়ুক্ত কাৰ্যালয়ৰ নতুন কমপ্লেক্স, মডেল কলেজ, পলিটেকনিক আদি উন্নয়নমূলক আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৮ ছেপ্টেম্বৰৰ ফেৰী দুৰ্ঘটনাত পতিতসকলক পানীৰ পৰা উদ্ধাৰ কৰা লোকসকলক
লোকসকলক সম্বৰ্ধনাও জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে সন্ধিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে দক্ষিণপাট সত্ৰত বন্তি প্ৰজ্বলন কৰাৰ লগতে উত্তৰ কমলাবাৰী সত্ৰৰ ৰাসৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি ৰাস উপভোগ কৰিব নিশা মুখ্যমন্ত্ৰীগৰাকীয়ে পকাজোৰা পঞ্চায়তৰ অধীনৰ বালিজকাই বোৱা গাঁৱৰ প্ৰণৱ পায়াঙৰ ঘৰত নিশাটো কটাব মই দিনজোৰা গোটেই দিনটো মাজুলীত আছোঁ ৰাতিও মাজুলীত আছোঁ আৰু মাজুলীৰ কেইবাটাও উন্নয়নমূলক কাম কাজ পৰিদৰ্শন কৰা আৰু তাক আগবঢ়াই লৈ যোৱাৰ বাবে চিন্তা কৰা লগতে গধূলি মাজুলীৰ ৰাস দৰ্শন কৰা বা উপভোগ কৰা এই চিন্তালৈ মাজুলীত আহিছোঁ আৰু মই ভাবোঁ যে মই মাজুলীত ৰাস চোৱাৰ মোৰ আজিলৈকে সৌভাগ্য হোৱা নাছিল এটা ভাল সৌভাগ্য হ'ব তাকে মই আশা কৰোঁ অহাকালি ৰাতিপুৱা আমি মাজুলীৰ ফ্লাড কণ্ট্ৰল বা জলসম্পদ বিভাগৰ ফালৰ পৰা কেইবাটাও আঁচনি হ'ব আৰু যিহেতু আঁচনিকেইখিনি সেই অঞ্চলৰ ওচৰতে আৰম্ভ হ'ব সেইকাৰণে ৰাতি মই গাঁৱতে থাকি দিম সমস্যাখিনিও বুজ ল'ব তেওঁলোকৰ জীৱনশৈলী কেনে এবাৰতো লগ পালেতো কথা বতৰা হ'বই আৰু মই মাজে মাজে এই ধৰণে থাকোঁ আৰু বিশেষকৈ মিচিং গাঁৱত যোৱাবাৰ মই জোনাইত আছিলোঁ আৰু তেখেতসকলৰ কলা কৃষ্টি সংস্কৃতি জীৱনশৈলী চাই ভাল লাগে নদীৰ পাৰত থাকে এটা বেলেগ ধৰণৰ সংস্কৃতি আৰু মই ভাবোঁ যে মোৰ সেইখিনিও ৰাতি তেখেতসকলৰ লগত থকাৰ সৌভাগ্য ৰাস মহোৎসৱ আপুনি কৈছে যে সমগ্ৰ ভাৰতবৰ্ষত যাতে গম পায় এটা বিশ্ববিখ্যাত মাজুলীৰ ৰাসৰ এটা আধ্যাত্মিক আৰু সাংস্কৃতিক গুৰুত্ব আছে কোভিডৰ কাৰণে এইবাৰ হয়তো আমি অকণমান নিজক সীমাবদ্ধ কৰি আমি ৰাস পালন কৰিছোঁ কিন্তু অহা 4 বছৰ বা তাৰ পিছতো মাজুলীৰ ৰাসক কেন্দ্ৰ কৰি ভাৰতবৰ্ষতে যাতে এটা জোকৰণি আহে বা এটা মানুহৰ মনত উৎকণ্ঠা হয় যে নহয় আমিও চাব যাম আৰু সময়ত যাতে ৰাসক কেন্দ্ৰ কৰিয়ে মাজুলীত আমি পৰ্যটকৰ সংখ্যা বহুত বঢ়াব পাৰোঁ তাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা শোণিতপুৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী আৰু বনকৰ্মীৰ মাজত সংঘৰ্ষ দলটোৰ পৰা হস্তনিৰ্মিত বন্দুকৰ সৈতে বহুখিনি আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে বন বিভাগে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত চোৰাং চিকাৰীৰ এটা দল প্ৰৱেশ কৰাৰ তথ্য লাভ কৰিছিল বন বিভাগে আৰু ইয়াৰ পিছতে বনকৰ্মীৰ এটা দল ৰাষ্ট্ৰীয় উদ্যানখনৰ বিজিনালা নামৰ ঠাইডোখৰত অনুসন্ধান চলাই থাকোঁতেই 3জনকৈ চোৰাং চিকাৰী প্ৰত্যক্ষ কৰে চোৰাং চিকাৰীৰ দলটোৱে বন বিভাগৰ দলটিক লক্ষ্য কৰি গুলীচালনা আৰম্ভ কৰে বন বিভাগৰ কৰ্মীসকলেও চোৰাং চিকাৰীৰ দলটোক লক্ষ্য কৰি গুলীচালনা কৰা দুয়োটা পক্ষৰ মাজত মুখামুখিকৈ সংঘৰ্ষ হয় কিন্তু ঘন জংঘলৰ সুযোগ লৈ চোৰাং চিকাৰীৰ দলটো পলাই হাৰিবলৈ সক্ষম হয় চিকাৰীৰ দলটোৰ পৰা দুটাকৈ হস্তনিৰ্মিত বন্দুক 12জাই গুলীৰ লগতে বহুতো আপত্তিজনক সামগ্ৰী জব্দ কৰিছে বিভাগে আমি এটা ৰিলায়েবল চৰ্চৰ পৰা এটা খবৰ পাইছিলোঁ যে নামেৰী ৰাষ্ট্ৰীয় উদ্যান চিকাৰৰ উদ্দেশ্যে কেইজনমান মানুহ সোমোৱা বুলি সেই খবৰৰ ভিত্তিত আমি প্ৰায় নিশা 9মান বজাত গৈ আমাৰ যিটো এৰিয়াত ইনফৰমেশ্যন আছিলে তাত গৈ উপস্থিত হ'লোঁ আমি আৰু তাত গোটেই নিশা আমি এম্বুছ কৰিলোঁ পিছদিনা ৰাতিপুৱা আমি ইফাল সিফাল টহলদাৰী কৰি থাকোঁতে কাঠনি আমি মানে মানুহৰ চিন পিছা কৰি গৈ আমি 3জন দুৰ্বৃত্তক আমি দেখা পালোঁ ভিতৰত হেৰি কৰি হয় দুৰ্বৃত্তকেইটাই আমাৰ উপস্থিতিৰ কথা গম পাই আমালৈ ফায়াৰিং কৰিলে আমিও প্ৰত্যুত্তৰত 2 ৰাউণ্ড ফায়াৰ কৰিলোঁ ফায়াৰ কৰাৰ পিছত সিহঁতে ডাঠ হাবিৰ মানে সুযোগ লৈ পলাই গুচি যায় তেওঁলোকৰ পৰা আমি বন্দুক আৰু বাৰুদ কিছু এনে আপত্তিজনক নথিপত্ৰ সিহঁতৰ পৰা চিজ কৰা হয় কেইটা পালে বন্দুক 2টা পালোঁ আৰু লগত কি পাইছিল লগত এমুনিশ্যন পাইছোঁ আৰু ঢেৰ আপত্তিজনক সময় এইখিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ শিশুৰ কৌতূহল আছে বা প্ৰত্যেকে আমাৰ প্ৰতিজন ব্যক্তিৰ কৌতূহল আছে কিন্তু কৌতূহল কেতিয়াও আমাৰ মাত্ৰাধিক হ'ব নালাগে প্ৰতিটো বস্তুৰে কথাৰ এটা লিমিটেশন থকা দৰকাৰ গতিকে আপোনালোকে অবজাৰ্ভ কৰিব লাগিব যে শিশুটোৱে সেই কথাটোত এই যৌন জীৱনৰ দিকবোৰৰ ক্ষেত্ৰত কিমান কৌতূহল প্ৰকাশ কৰিছে কাৰণ তেওঁলোকৰ বিহেভিয়াৰত আমি এটা দিক যদি ভাল ধৰণে মনোযোগ দিও সেইবোৰ চাইও কিন্তু তেওঁৰ আমি কৌতূহলবিলাক আমি গম পাব পাৰোঁ
মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম। Kumar Engineering Power Dealer, now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited, 7002845016. জাৰ্চি পৰিধান কৰি ৰেম্পত লয়লাগ ভংগীৰে খোজ মডেলৰ গুৱাহাটীত শনিবাৰৰ পৰা অনুষ্ঠিত হ'ব গ্ৰীণফিল্ড ছকাৰ কাপ 2021 খেলৰ পূৰ্বে ফুটবল টুৰ্ণামেণ্টত যোগ দিয়া দলসমূহৰ জাৰ্চি পৰিধান কৰি এই ধৰণে কেটৱাক কৰিলে মডেলসকলে। ফুটবলক জনপ্ৰিয় কৰি তোলাৰ বাবে আয়োজকে লোৱা এনে পদক্ষেপৰ শলাগ লৈছে ফুটবলাৰ দুৰ্গা বড়োৱে। আনহাতে আয়োজক গ্ৰীণফিল্ড ছকাৰ গ্ৰুপৰ মুৰব্বী দীপক আছাংবামে উত্তৰ পূবৰ বাকী ৰাজ্যকেইখনতো টুৰ্ণামেণ্ট পতাৰ পিছত ফাইনেল খেল অনুষ্ঠিত কৰিব বুলি মন্তব্য কৰে। নতুন হেড ষ্টেপ লৈছে, ভাল ষ্টেপ লৈছে আমাৰ উঠি অহা য়ংষ্টাৰবিলাকৰ কাৰণে বা ইউথৰ কাৰণে। সিহঁতে কিবা চেষ্টা লগাই আছে, চেষ্টাত এইটো যাতে ভালকৈ সিহঁতে চলাই যায়, যাতে ছাকচেছ হয়। মই যাতে ইউথকেইটাক যাতে এইটোৱে হেৰি কৰিম, যাতে ৰিকুৱেষ্ট কৰিম যে যাতে আহি এনে যাতে চবেই আহি এনে ইয়াত ইনভলভ হয়। খেলৰ পৰিৱেশটো কি কৰোণাৰ পিছত অলপ আগবাঢ়ি আহিছে বুলি ভাবেনে? এতিয়াতো কৰোণাৰ পিছততো বহুত আগবাঢ়িতো অহা নাই, বহুত ডাউন হৈছে আমাৰ ইয়াত, আৰু বিশেষকৈ আমাৰ অসমত বেছি ডাউন হৈছে। বেলেগ ষ্টেটত কমচে কমতো লিগটো চলি আছে, আমাৰ অসমত এই লিগবোৰ নাই। কমচে কম আমাৰ লিগবোৰ যদি চলাব পাৰে তেতিয়াহ'লে আমাৰ কাৰণে বহুত ভাল। গ্ৰীণফিল্ডে যোনটো ষ্টেপ লৈছে কি ক'ব বিচাৰিব? গ্ৰীণফিল্ড যোনটো ষ্টেপ লৈছে এইটো বহুত ভাল কাম কৰিছে সিহঁতে, এইটোৰ কাৰণে বহুত কাম কৰিব বুলি মই আশা কৰিছোঁ সিহঁতক, আৰু সিহঁতক উইছো কৰিছোঁ যাতে আগত আগবাঢ়ি যায়। মৰিগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ত দুৰ্নীতি নিবাৰকৰ অভিযান চলিছে। মীন বিভাগৰ জ্যেষ্ঠ সহায়ক হৰেণ কুমাৰ নাথক গ্ৰেপ্তাৰ কৰা হৈছে। উৎকোচ লোৱা অৱস্থাত হাতেলোতে গ্ৰেপ্তাৰ কৰা হৈছে কৰ্মচাৰীজনক। জলাশয় আবণ্টনৰ বাবে ৩৫০০ টকা উৎকোচ লৈছিল নাথে। উপায়ুক্তৰ কাৰ্যালয়ৰ পাৰ্চনেল ব্ৰাঞ্চত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাইছে। দুৰ্নীতি নিবাৰক আৰু নিৰীক্ষণ শাখাৰে অভিযান। মৰিগাঁৱৰ ডিচি কাৰ্যালয়ত এই অভিযান চলিল। উপায়ুক্তৰ কাৰ্যালয়ত অভিযান মৰিগাঁৱত, আৰু দুৰ্নীতি নিবাৰক শাখাই মীন বিভাগৰ জ্যেষ্ঠ সহায়ক হৰেণ কুমাৰ নাথক গ্ৰেপ্তাৰ কৰিছে। উৎকোচ লোৱাৰ বাবদ তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। উৎকোচ বিচাৰিছিল ৩৫০০ টকা। হাতেলোতে গ্ৰেপ্তাৰ কৰা হৈছে কৰ্মচাৰীজনক। জলাশয় আবণ্টনৰ বাবে ৩৫০০ টকা উৎকোচ লৈছিল নাথে। পালমপুৰৰ বৈজ্ঞানিকে এক মাইক্ৰবিয়েল মিশ্ৰণ তৈয়াৰ কৰি উলিয়াইছে। এই মিশ্ৰণে হিমালয়ৰ হিম শীতল মৰুভূমি সদৃশ যিবোৰ ঠাইত তাতো জল সংৰক্ষণত সহায় কৰিব পাৰে। ই পৰম্পৰাগত শুকান টয়লেটকো পুনৰুজ্জীৱিত কৰি তোলাত সহায় কৰিব। ই মানৱ সৃষ্ট আৱৰ্জনা মেনেজ কৰাৰ সমান্তৰালকৈ কৃষিৰ প্ৰয়োজনো পূৰণ কৰে। লাডাখ আৰু হিমাচলৰ নিকটৱৰ্তী অঞ্চলৰ স্থানীয় কৃষকসকলৰ বাবে এই শুকান টয়লেটৰ মলমূত্ৰৰ পৰা জৈৱিক সাৰ তৈয়াৰ কৰা হয়। বিজ্ঞানীসকলে এই পৌৰাণিক পদ্ধতি কেনেকৈ পুনৰুজ্জীৱিত কৰি তুলিছে চাওঁ আহক এই সন্দৰ্ভত এই বিশেষ প্ৰতিবেদন। Today we are here at Goshal village of Lahaul and Spiti district in Himachal Pradesh to bring out a story on sanitation and water conservation. In general, we spend around 8 to 10 liters of water in every flush, and here in this village and in the entire region, people have learned traditionally how to manage human waste without even spending a single drop of water. And this village is special because this was the first time that we got introduced to Himalayan dry toilets, which not only manages human waste without water but also utilizes the compost in agriculture farmland. At my back we have this structure, and it has two-storied structure. On the top story they defecate, and on the bottom story the human waste gets accumulated. So after the season goes off, I mean after around 6 months, they collect the human waste and put it in the fields. So the main issue used to be during the summer, the foul odor that it produces. We came across that
when they were defecating, they were covering the fecal material with some dry material. So there was nothing but they were using ashes or cattle waste or soil, etc. So we wanted them to use our product. We mixed it with some carrier material and we took good care that we used the carrier material which were again going to be organic and it was good for the soil. पहले जो हम गोप यूज़ कर रहे थे उसमें जो बहुत दुर्गंध आ रही थी, तो अभी हमने जो पालमपुर से जो बूस्टर लाया था उसे यूज़ किया और उससे जो दुर्गंध बहुत कम हो गई है और इससे हमें जो है बहुत लाभ मिला है। स्वच्छता और पानी हमको बचानी है ये जिंदगानी। দেশৰ প্ৰতিজন লোক নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ। এই কৰোনাকালীন পৰিস্থিতিত যাতে সকলোৱে সুৰক্ষিত হৈ থাকিব পাৰে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰয়াস নিৰন্তৰ কৰি গৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মন্দাভিয়াই মঙলবাৰে দিল্লীৰ প্ৰগতি ময়দানত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা উদ্বোধন কৰি দেশৰ সকলো যোগ্য নাগৰিকক কৰোনাৰ দুয়োপালি ভেকচিন ল'বলৈ আহ্বান জনায়। দেহা থাকিলেহে বেহা, স্বাস্থ্যই পৰম ধন আৰু এই কথাষাৰিকে সাৰুকত কৰি চৰকাৰে নিৰন্তৰ কোভিড টিকাকৰণৰ বাবে জনজাগৰণৰ সৃষ্টি কৰি আছে। কোভিড অতিমাৰীৰ বিৰুদ্ধে দেশক সুৰক্ষিত কৰি তুলিবলৈ কৰোনাৰ বিৰুদ্ধে এই যুঁজখনত সৰ্বশক্তি প্ৰয়োগ কৰিছে চৰকাৰে। যোৱা মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মন্দাভিয়াই দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত অংশগ্ৰহণ কৰি কোভিড টিকাকৰণৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰে। हर घर दस्तक कार्यक्रम चालू किया, तब से सेकंड डोज लेने वाले लोगों की संख्या बढ़ी है और अगले दिनों में हम देश के हर नागरिक को वैक्सीनेटेड करना चाहते हैं। আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত চাইকেলেৰে উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ক'লে যে স্বাস্থ্য কেতিয়াও বেপাৰ হ'ব নোৱাৰে, কিন্তু ইয়াৰে মাৰ্কেটিং আৰু এই মঞ্চৰ জৰিয়তে ভেকচিনেশ্যনৰ উপকাৰিতাৰ কথা সাধাৰণ জনতাৰ মাজলৈ লৈ যোৱা নিতান্তই প্ৰয়োজনীয়। সকলোকে সুস্বাস্থ্যৰ অধিকাৰী হৈ থকাৰ বাবে উৎসাহিত কৰাৰ লগতে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ক'লে কি ধৰণে দেশত কৰোনা ভাইৰাছক নিঃশেষ কৰিবলৈ প্ৰতি ঘৰে ঘৰে অভিযান অব্যাহত আছে। मैं साइकिलिंग कैंपेन पिछले 12 साल से चला रहा हूँ। साइकिलिंग इज अ नॉट फैशन, इट्स अ पैशन टू मी। केंद्रीय स्वास्थ्य मंत्री आज पवेलियन में साइकिल चलाते हुए आए और उन्हें साफ तौर पर मैसेज दिया कि अगर आपको स्वस्थ रहना है तो अपने स्वास्थ्य के लिए, अपने परिवार के लिए आपको खुद से मेहनत भी करनी चाहिए। वीडियो जर्नलिस्ट योगेंद्र के साथ शंकर आनंद, न्यूज 18 दिल्ली। গহপুৰৰ পৰা বিশ্বনাথ চাৰিআলিলৈকে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ দুৰাৱস্থাত অতিষ্ঠ হৈ পৰিছে ৰাইজ। প্ৰায় 5 বছৰ ধৰি 4 লেন যুক্ত এই পথৰ নিৰ্মাণৰ নামত কেৱল ভেকু ভাওনাহে দেখি আহিছে সকলোৱে আৰু কেৱল ভেকু ভাওনা কৰি আহিছে সংশ্লিষ্ট কৰ্তৃপক্ষই। এই অভিযোগ উত্থাপন কৰি আহিছে, যাৰ ফলত পথ মেৰামতি আৰু নিৰ্মাণৰ দাবীত গহপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠন, শিক্ষাৰ্থী ৰাইজ বহিবলৈ আচলতে তেওঁলোক বাধ্য হৈছে গণবিক্ষোভ কাৰ্যসূচীত। আধাতে কাম এৰি পলায়ন কৰিলে টিকে কনষ্ট্ৰাকশ্যন নামৰ কোম্পানীটোৱে। হাৰিয়ানা দত্তৰ নামৰ কোম্পানী এটাই পথ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল যদিও অতি জৰাজীৰ্ণ হৈ পৰা এই ঘাই পথছোৱাত কৰা নাই কোনো ধৰণৰ মেৰামতি অথবা নিৰ্মাণ কাৰ্য, যাৰ ফলত গণবিক্ষোভ কাৰ্যসূচী ল'বলৈ বাধ্য হৈছে আছুকে ধৰি গহপুৰৰ বিভিন্ন দল সংগঠনৰ সদস্য তথা গহপুৰীয়া ৰাইজে। হয়, গহপুৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাত এতিয়া অতিষ্ঠ হৈ পৰিছে ৰাইজ, আৰু যাৰ ফলত এতিয়া গহপুৰ আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈ পৰিছে। প্ৰকাণ্ড ঘাট ৰাষ্ট্ৰীয় ঘাইপথত আৰু ধূলিময় পৰিৱেশ, আৰু ইতিমধ্যে দুৰ্ঘটনাত বিভিন্নজনে প্ৰাণ হেৰুৱাব লগা অৱস্থাৰ সৃষ্টি হৈছে। তেনে কওকচোন, যিহেতু কি ক'ব? নহয়, বিশ্বনাথ চাৰিআলি বা গহপুৰ নগৰৰ মাজত যিটো 15 নং ৰাষ্ট্ৰীয় ঘাইপথ গৈছে, ইতিমধ্যে কেইবাবাৰো প্ৰতিবাদ কৰা হৈছে। আপোনালোকে দেখিছে প্ৰায় বিধ্বস্ত আৰু ইটোৰ ওপৰত সিটো দুৰ্ঘটনাত পতিত হৈছে। ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ আহিব নোৱাৰা অৱস্থা হৈছে, তেখেতসকলৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি আনিছে। ব্যৱসায়ীসকলে শান্তিৰে ব্যৱসায় কৰিব নোৱাৰা হৈছে। তাৰপিছতো আমি কেইবাবাৰো প্ৰতিবাদ কৰাৰ পিছতো NSIDCL, গহপুৰ প্ৰশাসন, বিশ্বনাথ জিলা প্ৰশাসনৰ বিভাগীয় কৰ্তৃপক্ষ কিন্তু গা লৰা নাই। আমি চৰকাৰৰ প্ৰশাসনক সুধিব বিচাৰিছোঁ যে কিমানজনৰ প্ৰাণ গ'লে
ইয়াৰে সৈতে সময় হ'ল এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট চুৰিয়া চিমেণ্ট অটুট ঘৰ অটুট অসম